তো আমি লাস্ট ক্লাছত আলোচনা কৰিছিলো আবাদীৰ ঘনত্ব সম্পৰ্কে আৰু আবাদীৰ ঘনত্ব কম বেছি হোৱাৰ কিছুমান আমি কাৰণ উল্লেখ কৰিছিলো তাৰে ভিতৰত আমি চাৰিটা কাৰণ উল্লেখ কৰিছিলো যে আবাদীৰ ঘনত্ব কি কাৰণত কম বেছি হ'ব পাৰে তাৰে ভিতৰত আছিল নম্বৰ 1 জন্মৰ হাৰ নম্বৰ 2 আছিল মৃত্যুৰ হাৰ তাৰ পিছত আছিল অন্তঃপ্ৰব্ৰজন বা ইমিগ্ৰেশ্যন আৰু আছিল বহিঃপ্ৰব্ৰজন বা ইমিগ্ৰেশ্যন আমি এই চাৰিটা কাৰক আমি আলোচনা কৰিছিলো যে এই চাৰিটা কাৰকৰ বাবে বা এই চাৰিটা কাৰণৰ বাবে যিকোনো এটা আবাদীৰ ঘনত্বৰ কম বেছি হয় আৰু আমি এটা ফৰ্মুলা পাইছিলো যে নিৰ্দিষ্ট সময় পিছত কোনো এটা আবাদীৰ ঘনত্ব কি হয় এই ফৰ্মুলাটো আছিল nt + 1 = nt + b + i - d + e এইটো আমাৰ লাষ্ট টপিক আছিল সো আজি আমি আলোচনা কৰিম বয়স পিৰামিড বা এইজ পিৰামিড এই বয়স পিৰামিড মানেনো কি বুজায় তো যিকোনো এটা আবাদীত বা যিকোনো এটা পপুলেশনত যিমানবিলাক ব্যক্তি থাকে এই ব্যক্তিৰ বয়স ভিন্ন ভিন্ন থাকে কিছুমান ব্যক্তি আছে যিকোনো এটা আবাদীত কিছুমান ব্যক্তি আছে যে ইহঁতৰ এতিয়ালৈকে প্ৰজনন ক্ষমতা হোৱাই নাই অৰ্থাৎ এই ব্যক্তিবোৰ প্ৰজননৰ পূৰ্ব অৱস্থাৰ ব্যক্তি কিছুমানে আছে প্ৰজনন ক্ষমতা লাভ কৰিছে ইহঁতক আমি কম যে প্ৰজনন কালত থকা ব্যক্তি আৰু কিছুমান ব্যক্তি এনেকুৱাও আছে যে ইহঁতৰ প্ৰজনন ক্ষমতা শেষ হৈ গৈছে বা প্ৰজনন ক্ষমতা লুপ্ত হৈ গৈছে বা প্ৰজনন ক্ষমতা হেৰাই পেলাইছে আমি ইহঁতক কম যে প্ৰজননৰ পৰৱৰ্তী কালত থকা ব্যক্তি তো যিকোনো এটা আবাদীত এনেকৈ 3 শ্ৰেণীৰ ব্যক্তি পোৱা যায় বা বয়স হিচাপে 3 শ্ৰেণীৰ ব্যক্তি পোৱা যায় তো আমি যিকোনো এটা আবাদীৰ সকলোবোৰ ব্যক্তিক এই বয়স হিচাপে কোন ব্যক্তি কোনটো স্তৰত বা কোনটো কালত আছে যদি আমি বয়স হিচাপত আমি এটা ষ্ট্ৰাকচাৰ বা কিবা এটা আমি চিত্ৰ যদি আমি আঁকো গ্ৰাফ পেপাৰত তেনেহলে আমি এটা পিৰামিডৰ নিচিনা গঠন দেখা পাম আৰু এই পিৰামিডৰ গঠনটোকে বা পিৰামিডটোকে বয়স পিৰামিড বুলি কোৱা হয় তেনেহলে বয়স পিৰামিড হল যে কোনো এটা আবাদীত থকা সকলো ব্যক্তিৰ বয়স হিচাপত ইহঁতে কোন কোন স্তৰত আছে এই হিচাপত যদি আমি গ্ৰাফ পেপাৰত এটা আমি ডায়াগ্ৰাম ড্ৰ কৰোঁ বা কিবা এটা আমি ষ্ট্ৰাকচাৰ বনাও তেনেহলে এই ডায়াগ্ৰাম বা ষ্ট্ৰাকচাৰটোকে আমি এটা বয়স পিৰামিড বুলি কম তেনেহলে ডেফিনেশ্যন হ'ব কোনো এটা প্ৰজাতিৰ আবাদীৰ সকলোবোৰ ব্যক্তিক সিহঁতৰ বয়স হিচাপে লেখ কাগজত উপস্থাপন কৰিলে পিৰামিডৰ নিচিনা গঠন পোৱা যায় পিৰামিডৰ নিচিনা গঠন পোৱা যায় ইয়াকে মানে যি পিৰামিডৰ নিচিনা গঠনটো পোৱা গ'ল এই পিৰামিডটোকে ইয়াকে বয়স পিৰামিড বলে
ইয়াকে বয়স পিরামিড বলে। এতিয়া বয়স পিরামিড আকো কেইবা ধৰণৰ আছে। একচুৱেলি এইটো আমাৰ ডিপেণ্ড কৰিব যে বয়স পিরামিড যে কেইবা প্ৰকাৰৰ আছে, এইটো ডিপেণ্ড কৰিব যে কোনো এটা আবাদীত প্ৰজননৰ বিভিন্ন স্তৰত থকা ব্যক্তিৰ সংখ্যাৰ ওপৰত। তো কোনো এটা আবাদীত প্ৰজননৰ বিভিন্ন স্তৰত থকা ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি বা বয়সৰ বিভিন্ন বয়সৰ ওপৰত নিৰ্ভৰ কৰি কোন বয়সৰ ব্যক্তি কিমান জন আছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই বয়স পিরামিড তিনি ধৰণৰ পোৱা যায়। তাৰে এটা হ'ল বয়স পিরামিড তিনি প্ৰকাৰৰ। বয়স পিরামিড তিনি প্ৰকাৰৰ। নাম্বার 1 বিস্তারণ পিরামিড। বিস্তারণ পিরামিড ইয়াক ইংলিশত কোৱা হয় এক্সপেন্ডিং পিরামিড। এক্সপেন্ডিং পিরামিড। 2 নম্বরে আছে স্থির পিরামিড। ইংলিশত কোৱা হয় স্টেবল পিরামিড। আৰু 3 নম্বরে আছে অধোগামী পিরামিড। অধোগামী পিরামিড। ইংলিশত কোৱা হয় ডিক্লাইনিং পিরামিড। তেনেহলে আমি বয়স পিরামিড কি পালো, যিকোনো এটা আবাদীত সকলোবোৰ ব্যক্তিৰ মানে সকলোবোৰ ব্যক্তিক ইহঁতৰ বয়স হিচাপত যদি আমি কোনো গ্ৰাফ পেপাৰত উপস্থাপন কৰোঁ তেনেহলে এটা পিরামিডৰ আকৃতি গঠন পোৱা যায়। তো এই পিরামিডটোকে তেতিয়া আমি কম বয়স পিরামিড। আৰু এই বয়স পিরামিড তিনি প্ৰকাৰৰ। আৰু তিনিটা যে প্ৰকাৰ হয় এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰি হয়, যে আবাদীত থকা কিমান এইজৰ বা কিমান বয়সৰ মানুহ কিমান জন আছে তাৰ ওপৰত নিৰ্ভৰ কৰি বয়স পিরামিড তিনি প্ৰকাৰৰ। তাৰে নাম্বার 1 হ'ল বিস্তারণ পিরামিড বা এক্সপেন্ডিং পিরামিড, নাম্বার 2 স্থির পিরামিড বা স্টেবল পিরামিড, আৰু নাম্বার 3 হ'ল অধোগামী পিরামিড বা ডিক্লাইনিং পিরামিড। আমি এতিয়া প্ৰত্যেকটো সম্পৰ্কে বিস্তাৰিত আলোচনা কৰিম। সো আমি এতিয়া আলোচনা কৰিম যে আমি তিনি প্ৰকাৰৰ যে বয়স পিরামিড পাইছিলোঁ তাৰে এটা আছিল বিস্তারণ পিরামিড, 2 নম্বৰে আছিল স্থিৰ পিরামিড, আৰু 3 নম্বৰে আছিল অধোগামী পিরামিড। আমি তিনিটা সম্পৰ্কে আলোচনা কৰিম। তো এইটো হ'ল এটা বিস্তারণ পিরামিড। এই বিস্তারণ পিরামিড ইয়াক কিয় বিস্তারণ পিরামিড বুলি কোৱা হৈছে? আচ্ছা, আমি এইখিনি কথা যোৱাৰ আগতে আমি এটা কথা ৰিমাইণ্ড কৰি লওঁ যে আমি আগতে আলোচনা কৰিলোঁ যে যিকোনো এটা আবাদীত বয়স হিচাপে তিনি প্ৰকাৰৰ ব্যক্তি থাকে। কিছুমান ইহঁতৰ এতিয়ালৈকে প্ৰজনন ক্ষমতা আহাই নাই, মানে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাত ইহঁতে আছে। কিছুমানে আছে যে ইহঁতৰ প্ৰজনন ক্ষমতা আহি গৈছে বা ইহঁতে প্ৰজনন ক্ষমতা লাভ কৰিছে, আৰু কিছুমান ব্যক্তি আছে যে ইহঁতৰ প্ৰজনন ক্ষমতা লোপ পাইছে। তো যিকোনো এটি আবাদীত এই তিনি প্ৰকাৰৰ ব্যক্তি পোৱা যায় বয়স হিচাপত। তো আমাৰ যিকোনো এটা পিৰামিডত আমি এই তিনিওটা কাল বা বয়স আমি ইয়াতে দেখুৱাব লাগিব। তো যদি কোনো এটি আবাদীত দেখা যায় যে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাৰ ব্যক্তিৰ সংখ্যা বেছি আছে, অৰ্থাৎ
এনেকুৱা ব্যক্তিৰ সংখ্যা বেছি আছে যিবিলাক ব্যক্তিয়ে এতিয়ালৈকে প্ৰজনন ক্ষমতা লাভ কৰা নাই তো যদি কোনো এটি আবাদিত প্ৰজনন ক্ষমতা লাভ কৰা নাই মানে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাত এনেকুৱা অৱস্থাত থকা ব্যক্তিৰ সংখ্যা বেছি তো আমি ইয়াতে পিৰামিডত এই তলৰ যিটো ঘৰ আছে আমি এই তলৰ যিটো ঘৰ আছে এই ঘৰটোই দি আমি প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাত থকা ব্যক্তিৰ সংখ্যাক বুজাইছো অৰ্থাৎ তলৰ যিটো আমাৰ ঘৰ আছে এই ঘৰটো এইটোকে বুজায় যে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাত থকা ব্যক্তিৰ সংখ্যা আটাইতকৈ বেছি আছে যাৰ কাৰণে এইটো বহুত গুণে বিস্তাৰিত হৈ গৈছে আৰু আমি যিমানে বয়সৰ ওপৰলৈকে যাম এইটো হল আমাৰ প্ৰজনন পূৰ্ব অৱস্থা যেটো নাম্বাৰ মানে একেবাৰে আমাৰ ভূমিত যেটো ঘৰ আছে এইটো প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থা এই ঘৰটো এইটোকে বুজায় যে এই আবাদিটোত যদি প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাৰ ব্যক্তিৰ সংখ্যা বেছি আছে তেনেহলে পিৰামিডৰ তলফালে ইয়াৰ বিস্তাৰণটো বেছি হ'ব যাৰ কাৰণে এই পিৰামিডটো কোৱা হয় বিস্তাৰণ পিৰামিড আৰু প্ৰজনন কাল অৰ্থাৎ প্ৰজনন ক্ষমতা লাভ কৰা ব্যক্তিৰ সংখ্যা ইয়াতকে অলপ কম আছে আৰু তাতকে আৰু কম আছে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাত থকা ব্যক্তিৰ সংখ্যা তেনেহলে আমি প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাৰ পৰা প্ৰজননৰ পৰৱৰ্তী কাললৈ এনেকুৱা ব্যক্তিৰ যদি আমি সংখ্যা যদি আমি এটা পিৰামিড বনাও তেনেহলে দেখা যাব যে তলফালে ইয়াৰ বিস্তাৰণ বেছি হয় ক্ৰমাৎ ওপৰফালে কমি গৈ থাকে তেনেহলে এই পিৰামিডক আমি কম এটা বিস্তাৰণ পিৰামিড এতিয়া বিস্তাৰণ পিৰামিডে কি বুজায় যিকোনো এটি আবাদিৰ কাৰণে বিস্তাৰণ পিৰামিডে কি সূচায় বা কি ইন্ডিকেট কৰে বিস্তাৰণ পিৰামিডে এইটো ইন্ডিকেট কৰে যে এই আবাদিটোত জনসংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আছে that means the population is increasing gradually why because the individuals are maximum at প্ৰজনন পূৰ্বৱৰ্তী অৱস্থাত বেছি সংখ্যক ব্যক্তি আছে অৰ্থাৎ ৰিপ্ৰডাকশন ক্যাপাসিটি লাভ কৰা অৱস্থাৰ মানে আগৰ বয়সৰ ব্যক্তিৰ সংখ্যা ইয়াতে বেছি আছে অৰ্থাৎ আমি ক'ব পাৰো যে এই আবাদিটোত জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে তেনেহলে বিস্তাৰণ পিৰামিডে কি বুজায় জনসংখ্যা বৃদ্ধি হৈ থকাক বুজায় এতিয়া যদি কোনো আবাদিত দেখা যায় যদি কোনো এটা আবাদিত দেখা যায় যে প্ৰজননৰ পূৰ্ব অৱস্থাৰ ব্যক্তিৰ সংখ্যা আৰু এই প্ৰজনন কালৰ ব্যক্তিৰ সংখ্যা প্ৰায় একে যেনেকৈ আমি এই পিৰামিডত দেখা পাইছো যে প্ৰজননৰ পূৰ্বৱৰ্তী অৱস্থাৰ ব্যক্তিৰ সংখ্যা আৰু প্ৰজনন কালত থকা ব্যক্তিৰ সংখ্যা প্ৰায় একে তেনেহলে আমি ক'ব পাৰিম যে এই আবাদিটোৰ জনসংখ্যা বৃদ্ধি ইমান এটা হোৱা নাই জনসংখ্যা যিমান আছে ঠিক এইটোৱে মেইনটেইন হৈ গৈ আছে জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা নাই অৰ্থাৎ এই পিৰামিডত দেখা যায় যে ইয়াৰ এই আবাদিটোৰ জনসংখ্যা স্থিৰ হৈ আছে বাঢ়িও যোৱা নাই কমিও যোৱা নাই যাৰ কাৰণে আমি এই পিৰামিডটোক নাম দিছো স্থিৰ পিৰামিড তেনেহলে স্থিৰ পিৰামিডে কি বুজায় স্থিৰ পিৰামিডে এইটোকে বুজায় যে এইটো আবাদিত জনসংখ্যা বৃদ্ধিও হোৱা নাই কমিও যোৱা নাই তাৰ মানে জনসংখ্যা এটা স্থিৰ অৱস্থাত আছে তেনেহলে স্থিৰ পিৰামিডে কোনো এটা জনসংখ্যা আবাদিৰ জনসংখ্যা স্থিৰ হোৱাটোকে বুজায় আৰু ইয়াতে দেখা যে যদি কোনো এটি আবাদিৰ প্ৰজনন পূৰ্ব অৱস্থাৰ ব্যক্তিৰ সংখ্যা আটাইতকৈ কম থাকে তাতকে প্ৰজনন অৱস্থাত থকা ব্যক্তিৰ সংখ্যা বেছি আছে তাৰ মানে এই আবাদিটোত জনসংখ্যা দিনক দিনে কমি গৈ আছে আৰু এইটোক এই কাৰণে নাম দিয়া হৈছে অধোগামী পিৰামিড তেনেহলে আমি পিৰামিড তিনটা পাইছিলো বিস্তাৰণ পিৰামিডত প্ৰজনন পূৰ্ব অৱস্থাৰ ব্যক্তি আটাইতকৈ বেছি থাকে যাৰ কাৰণে পিৰামিডটো বিস্তাৰিত হয় তলফালে ভূমি যেটো আছে ভূমিটো বিস্তাৰণ হয় আৰু ওপৰফালে আমি যিমানে যাম বয়স হিচাপত ইমানে প্ৰজনন কালৰ ব্যক্তিৰ সংখ্যা অলপ কম পাম তাতকে প্ৰজননৰ পৰৱৰ্তী স্থানত বা অৱস্থাত থকা ব্যক্তিৰ সংখ্যা আৰু কম পাম তেনেহলে আমি এই পিৰামিডটো এটা বিস্তাৰণ পিৰামিড পাম আৰু বিস্তাৰণ পিৰামিডে এইটোকে বুজায় যে এই আবাদিৰ জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে আৰু স্থিৰ পিৰামিড ইয়াতে প্ৰজননৰ পূৰ্ব অৱস্থাৰ ব্যক্তিৰ সংখ্যা আৰু প্ৰজনন কালৰ ব্যক্তিৰ সংখ্যা প্ৰায় একে সো যাৰ কাৰণে এই পিৰামিডটো স্থিৰ অৱস্থাত আছে অৰ্থাৎ স্থিৰ
পিৰামিডে বুজায় যে কোনো এটি আবাদীৰ জনসংখ্যা স্থিৰ অৱস্থাত আছে আৰু অধোগামী পিৰামিড হ'ল যে ইয়াতে প্ৰজননৰ পূৰ্ব অৱস্থাৰ ব্যক্তিৰ সংখ্যা আটাইতকৈ কম আছে আৰু প্ৰজনন কালত থকা ব্যক্তিৰ সংখ্যা তাতকৈ বেছি আছে তো এই কাৰণে অধোগামী বুলি কোৱা হয় আৰু অধোগামী পিৰামিড যদি কোনো আবাদীত পোৱা যায় তেনেহ'লে আমি কম যে এই আবাদীটোৰ জনসংখ্যা দিনক দিনে কমি গৈ আছে তো আমি এতিয়া নেক্সট আলোচনা কৰিম বৃদ্ধিৰ আৰ্হি বা গ্ৰথ মডেল